रामायणस्य अयोध्याकाण्डस्य नवमेऽध्याये अस्माकम् आलोचनं प्रचलति। विगते दिवसे अस्माभिर्दृष्टं यत् श्रीरामचन्द्रं अयोध्यां प्रत्यानेतुं भरतः तथा अन्ये श्रीरामचन्द्र समीपम् अरण्ये समागतवान्। तत्र भरतो यावदेव निर्बन्धातिशयं कृतवान् रामचन्द्रस्य अयोध्या प्रत्यागमनम् उद्दिश्य, तदा श्रीरामचन्द्र तं भरतम् अवबोधयितुम् अचेष्टत यत् यतः अयोध्यां परित्यज्य अत्रागतः अरण्यं समागतः, अतएव अत्र वनवासकालं परिसमाप्य एव स अयोध्यां प्रत्यागमिष्यति। परन्तु भरतः यदा निर्बन्धं कृतवान्, बारं तं प्रति प्रार्थनां कृतवान्, रामचन्द्रम् उद्दिश्य प्रार्थनां कृतवान्, तदा रामचन्द्रस्य इंगितेन अनुरुद्धः सन् ज्ञानीनां वरः वसिष्ठः यो आसीत् कुलपुरोहितः, स भरतम् अवबोधयितुम् अचेष्टत। तो আমরা দেখলাম যে ভরত এসেছেন সঙ্গে আরও অনেককে নিয়ে অযোধ্যা থেকে, যাতে রামচন্দ্র অযোধ্যায় ফিরে যান। তো বারবার তিনি অনুনয় করছেন, রামচন্দ্র তাকে বোঝাবার চেষ্টা করছেন যে তিনি পিতৃবাক্য পালন করতে এখানে উপস্থিত হয়েছেন, কাজেই ফিরে যাওয়াটা ঠিক হবে না। কিন্তু তিনি কোনো মতেই শুনতে চাচ্ছেন না ভরত। তখন রামচন্দ্রের ইঙ্গিতে কুলপুরোহিত, তিনি জ্ঞানী শ্রেষ্ঠ জ্ঞানীনাং বরঃ মহর্ষি বশিষ্ঠ, তিনি রামচন্দ্রের ইঙ্গিত বুঝতে পেরে ভরতকে বোঝাবার চেষ্টা করলেন। একান্তে নেত্রাঙ্গ সঙ্গাং গুরবে চকার রঘুনন্দন, রঘুনন্দন রামচন্দ্র নেত্রান্ত সঙ্গাং গুরবে চকার, গুরবে বশিষ্ঠায় নেত্রান্ত নেত্রস্য প্রান্তভাগেন সঙ্গাং নাম অনুজ্ঞাম সঙ্গাং নাম অনুরোধং কৃতবান, প্রার্থনাং কৃতবান বশিষ্ঠং প্রতি। তদা स कुलपुरोहित वसिष्ठः रामचन्द्रस्य वनवासं प्रति यत् उद्देश्यम् अस्ति, लक्ष्यम् अस्ति, तदेव किञ्चित् संक्षेपेण उक्तवान्। न केवलं पितृसत्य परिपालनाय रामचन्द्र वनं समागतः, परन्तु तत्रास्ति परमेश्वरस्य विधानं, परमेश्वरस्य लक्ष्यम्। अतएव तदेव परिपालयितुं, तदेव परिपूरयितुं स रामचन्द्रः सीतया तथा लक्ष्मणेन सह वनं समागतवान्। तदानीं स आदौ रामचन्द्रस्य लक्ष्मणस्य सीतादेव्याः स्वरूपं प्रकटितवान्। एतत् सर्वं तो अस्माभिः पूर्वम् आलोचितम्। तो वशिष्ठ रामचंद्रेर तारपर लक्ष्मणेर एवं सीता देवी যারা রামচন্দ্রের সঙ্গে যে দুজন এসেছেন তাদের স্বরূপ রামচন্দ্রের স্বরূপ সেগুলো বললেন।
এবং তারপরেই স্পষ্টভাবে কারণ বলবেন কেন তিনি এখানে এসেছেন। তো আমরা দেখি যে যেটা রামো নারায়ণ সাক্ষাৎ ব্রহ্মণা ইয়াচিত পুরা রাবণস্য বধার্থায় জাতো দশরথাত্মজ। এখানে তিনি কারণটি বললেন যাতে ভরত আর নির্বন্ধ না করেন, তাকে বারবার অনুরোধ না করেন। তিনি ভেবেছেন যে যেহেতু পিতা কৈকেয়ীকে বচন দিয়েছিলেন, প্রতিজ্ঞা করেছিলেন, কৈকেয়ীর কাছে প্রতিশ্রুতি দিয়েছিলেন, কাজে সেই প্রতিশ্রুতি পালনের জন্যে তিনি ওই রামচন্দ্রকে বনে পাঠিয়ে দিলেন এবং ভরত রাজা হবে এই শর্তে তিনি রাজি হয়েছিলেন। তো এটি আসল কারণ নয়। কারণটি তিনি এখানে বললেন রামো নারায়ণ সাক্ষাৎ ব্রহ্মণা ইয়াচিত পুরা রাবণস্য বধার্থায় জাতো দশরথাত্মজ। তো দশরথাত্মজ জাত, দশরথপুত্র रूपेण स जात, स रामचंद्र। परंतु स न सामान्य मनुष्य, नारायण साक्षात्, न केवलं नारायण साक्षात् परंतु तस्य रामरूपेण अवतरणं तु ब्रह्मणा याचितः पुरा। ब्रह्मण परमेष्ठिनः चतुर्मुखस्य ब्रह्मण एव प्रार्थनां स्वीकृत्य एव स राम धरणीतले जगतीतले दशरथपुत्र रूपेण आविर्भूतः। यथा तस्य अवतरणेन पराक्रान्तस्य तस्य अवतरणेन रावणस्य अत्याचारिणः रावणस्य वधः स्यात्, वधः सुनिश्चितः स्यात्। अन्यथा तु अन्यैः पराक्रान्तैः जनैः क्षत्रियैः रावणस्य वधः न कथमपि भवितुमर्हति। সুতরাং রামচন্দ্রের আবির্ভাব প্রয়োজন, কারণ সেই রাবণ, অত্যাচারী রাবণ, পরাক্রান্ত রাবণ, তাকে হত্যা করা সাধারণের পক্ষে সম্ভব নয়। যতই পরাক্রান্ত ক্ষত্রিয় বীর হন না কেন, সেখানে মহাশক্তি যে পরমেশ্বর, অমিত শক্তিশালী যে পরমেশ্বর, তার প্রয়োজন। তিনি ছাড়া অপরের পক্ষে তিনি যত মহাবীর হন না কেন, তার পক্ষেই দশানন রামচন্দ্রকে, পরাক্রান্ত রাবণকে, দশানন রাবণকে পরাজিত করা সম্ভব নয়। এবং সেই জন্যেই সেই রামচন্দ্রের পরিচয় দিলেন, সঙ্গে সীতার পরিচয় দিলেন। যোগমায়াপি সীতেতি জাতা জনকনন্দিনী। তিনি যেহেতু রামচন্দ্র সাক্ষাৎ পরমেশ্বর, কাজেই তার শক্তিরূপিণী হলেন সীতা দেবী, তাকে যোগমায়া বলছেন। আর লক্ষণের পরিচয় দিয়েছেন শেষোপি লক্ষ্মণও জাত রামমন্বিতি সর্বদা। এই অবধি আমরা আগে আলোচনা করেছি। লক্ষণ হচ্ছেন শেষের অবতার, তা শেষ নাগের অবতার। আমরা জানি সেই শেষ নাগের উপর শায়িত থাকেন বিষ্ণু। প্রলয়কালে কারণ সলিলে বিষ্ণু মহাবিষ্ণু শেষনাগ শরীরোপরি शेते तथा शेषनागोपि फणा विस्तारेण तस्य रक्षां तस्य आच्छादनं करोति महाविष्णोः। अतएव यतः सर्वदा तं तेन सह वर्तते, विष्णुना सह वर्तते शेषः। अतएव रामावतारे स अनुजरूपेण जातः। अत्रैव तदेव उक्तं राममन्वेति सर्वदा, सर्वदा रामम् अन्वेति, रामम् अनुगच्छति। यथा प्रलयकाले कारणसलिल मध्ये सशयनं करोति शेते स महाविष्णुः। अतएव तेन सह शेषेण सह शेषनागेन सह सर्वदैव संलग्नस्तिष्ठति स रामचंद्रः। কাজে শেষনাগের সঙ্গে তিনি সবসময় সংলগ্ন হয়ে একসঙ্গে থাকেন, শেষনাগের উপরে থাকেন। শেষনাগ ফনা বিস্তার করে তাকে রক্ষা করেন। কাজেই সেই জন্যে এই অবতারেও রামচন্দ্রের অনুগমন তিনি করেছেন এই বনবাসের সময়ে। তো তারপরে আমরা
আজকের যে পাঠ সেখানে দেখছি, রাবণং হন্তু কামাস্তে গমিষ্যন্তি ন সংশয়ঃ কৈকেয়্যা বরদানাদি যজ্ঞনিষ্ঠুর ভাষণম সর্বং দেবকৃতং নো চেদ এবং সা ভাষয়েত কথম। স কথয়তি কুলপুরোহিত বশিষ্ঠঃ যৎ এতাবৎকালম যজ্জৎ বৃত্তম সংঘটিতম তত্তু দেবকৃতম এব ভগবদিচ্ছয়া এব সর্বং সম্পন্নম। কৈকেয়ী বচনম উপলক্ষ্যমাত্রম। দশরথেন যৎকৃতম রামস্য বনবাসঃ তত্তু পরমেশ্বর ইচ্ছয়া এব অভবৎ অন্যথা তু রাবণবধো ন স্যাৎ। অতএব ভরতেন অন্যথা কিমপি ন চিন্ত্যম এতদেব তস্য বচনস্য আশয়ঃ। অয়মেব আশয়ঃ তস্য বচনস্য। স কথয়তি রাবণং হন্তু কামাস্তে গমিষ্যন্তি ন সংশয়ঃ। রাবণং হন্তু কামাস্তে, স্তে ইত্যুক্তে রামচন্দ্রः লক্ষ্মণः তথা অন্যে কপয়ः কপিসেনাবৃন্দম সর্বে গমিষ্যন্তি। কিমर्थं? রাবণং হন্তু কামः লঙ্কাগমনম তেষাং ভবেৎ কৈকেয়্যা বরদানাদি যজ্ঞনিষ্ঠুর ভাষণম সর্বং দেবকৃতম। ভরতেন তু स्वमाता कैकेयी भर्त्सिता तस्या गर्हणं कृतं तेन भरतेन। यद्यपि स्वस्य जननी गर्भधारिणी जननी, परन्तु एतादृशं निष्ठुरं कार्यं तया कृतम्। अतएव गर्हावचनम् उच्चारितवान् स भरतः कैकेयीं प्रति। परन्तु अत्र वसिष्ठः कथयति एतन्न समीचीनं, यतः अत्र कारणं तु भिन्नमेव। कैकेय्या वरदानादि यन्निष्ठुरभाषणं वरदानं यद् अभूत् दशरथेन कैकेयीं प्रति, तथा निष्ठुरभाषणं यद् कृतं तया सर्वं देवकृतं। देव इत्युक्ते परमेश्वरः। परमेश्वरस्य इच्छा वशात् एव, उद्देश्य वशात् एव एतत् सर्वं जातम्। आपातदृष्ट्या तु सर्वं निष्ठुरं, निष्ठुरभाषणं निष्ठुरवचनं कैकेय्या उक्तं। दशरथेनापि रामचन्द्रस्य वनगमनेन वनप्रेषणेन निष्ठुरं कार्यं सम्पादितं। परन्तु वस्तुगत्या वशिष्ठः कथयति सर्वं देवकृतं। नो चेद् एवं सा भाषयेत् कथं? कथं सा भाषयेत्? भाषयेत् इत्युक्ते अत्र तु अपाणिनीयप्रयोगः। भाषेत्, अभाषत, भाषेत एवं किञ्चित् स्यात्, परन्तु भाषयेत् णिच् प्रत्ययस्य प्रयोगः। तो अन्यथा कथं सा एवं भाषयेत्? एवं कथं भाषयेत्? यतः स जानाति रामचन्द्रः दशरथपुत्रः दशरथनन्दनः साक्षात् परमेश्वरः, तथापि एतादृशम् आचरणं कैकेय्या कथं कृतम्? अतः वसिष्ठः कथयति सर्वं देवकृतं, परमेश्वरस्य एव इच्छया सर्वमेतत् सम्पन्नम्। तस्मात् त्यजाग्रहं तात रामस्य विनिवर्तने निवर्तस्व महासैन्यैर्भ्रातृभिः सहितः पुरः, भ्रातृभिः सहितः पुरम्। तस्मात् त्यजाग्रहं सर्वं विधि निर्दिष्टम्। अतएव एतत् त्वया स्वीकार्यं स्वीकरणीयम्। বশিষ্ঠ বলছেন যে এগুলো সব ঈশ্বরের ইচ্ছাতেই হয়েছে। কাজেই এই যে তুমি বারবার বলছো
নির্বন্ধাতিশয়, আগ্রহ প্রকাশ করছে যে রামচন্দ্র যাতে অযোধ্যায় ফিরে যান, গিয়ে আবার রাজ্যভার গ্রহণ করেন। বলছে সেটা তোমার পরিত্যাগ করা উচিত, কারণ তোমার মেনে নেওয়া উচিত যে এর পেছনে ঈশ্বরের উদ্দেশ্য রয়েছে, বিশেষ উদ্দেশ্য সাধনের জন্যেই রামচন্দ্র বনবাসী হয়েছেন। তাই বলছেন তস্মাৎ ত্যজাগ্রহম তাত রামস্য বিনিবর্তনে। তাত যারা স্নেহশীল তাদেরকে তাত বলা হয়, যেমন পিতা বা এই যেমন এই বশিষ্ঠ পুত্রতুল্য সেই ভরত তার, সেই জন্য তাকে সম্বোধন করে তাত বলছেন। বাৎসল্য প্রকাশ করতেই এই ধরনের প্রয়োগ হয়। তো তস্মাৎ ত্যজাগ্রহং তাত রামস্য বিনিবর্তনে, রামস্য বিনিবর্তনে আগ্রহম ত্যজ পুনরপি নির্বন্ধং মা কুরু অয়মেব অর্থঃ। যেহেতু বারবার তিনি অনুরোধ করছিলেন রামচন্দ্র কাছে যে তিনি যাতে বনবাসীর জীবন ছেড়ে অযোধ্যায় ফিরে যান, সেই আগ্রহ তিনি যেন অচিরেই পরিত্যাগ করেন, সেই জন্য বারবার তাকে অনুরোধ করছিলেন। কিন্তু এবার বশিষ্ঠ তাকে জানিয়ে দিলেন উদ্দেশ্য কি, সেই জন্য বললেন যে আর তোমার আগ্রহ প্রকাশ করার কোনো কারণ নেই, অনুরোধ করার, প্রার্থনা জানানোর কোনো কারণ নেই। নিবর্তস্ব মহাসৈন্যের ভ্রাতৃবিঃ সহিত পুরম, পুরম নিবর্তস্ব। পুরম ইত্যুক্তে অযোধ্যা নগরীম, নিবর্তস্ব প্রত্যাগমনং কুরু, প্রত্যাগমনং কুরু। महासैन्यैः भ्रातृभिः बहवः योद्धारः भरतेन सह तत्र आगताः, अतएव तैः सह अन्ये ये समागताः परिजनाः तैः सह प्रत्यावर्तनं कुरु। अयमेव आदेशः उपदेशः तस्य कुलपुरोहितस्य वसिष्ठस्य। तो वशिष्ठ ताके आदेश करलें जे तुमी शीघ्रई फिरे जाओ। पुरम भ्रातृभिः महासैन्यैः निवर्तस्व, रावणं सकुलं हत्वा शीघ्रमेव गमिष्यति। रावणं सकुलं हत्वा, स तु त्रिकालदर्शी, यत् सीतादेव्या अपहरणं भविष्यति तदनन्तरं तु यथाकालं रावणयोर्युद्धं भविष्यति, रावणस्य वधो भविष्यति, पुनरपि सर्वेषां तस्य अयोध्या प्रत्यावर्तनं भविष्यति। एतत्तु सर्वं स जानाति स्म स वसिष्ठः। अतः स कथयति शीघ्रमेव रावणं सकुलं हत्वा शीघ्रमेव गमिष्यति। सकुलं हत्वा, न केवलं रावणस्य वधो भविष्यति तत्र इति तु न, अन्ये ये रावणस्य सहायकाः तत्र भविष्यन्ति तेषामपि समेषाम् एव पराजयः वधश्च भविष्यति। अतः रावणं सकुलं हत्वा शीघ्रमेव गमिष्यति, आगमिष्यति। आगमिष्यति इत्युक्ते तत्र अयोध्या प्रत्यावर्तनं रामचन्द्रस्य भविष्यति सीतादेव्या तथा लक्ष्मणेन सह। इति श्रुत्वा गुरोर्वाक्यं भरतो विस्मयान्वितः गत्वा समीपं रामस्य विस्मय उत्फुल्ललोचनः स विस्मितः जातः, यतः एतत्तु अपरिज्ञातमासीत् तस्य भरतस्य। भरतः न जानाति स्म यत् एतत् देवकृतम् एव सकलम्। মানে পরমেশ্বরের ইচ্ছাতেই এই সব কিছু হয়েছে। এই যে কৈকেয়ী এইসব যে কথা বলেছেন, রামচন্দ্রের যে বনবাসের কথা বলেছেন, ভরতের যে অযোধ্যা নরপতি হওয়ার কথা যে বলেছেন, যৌবরাজ্যে অভিষিক্ত হওয়ার কথা বলেছেন, এগুলো সব কিন্তু ঈশ্বরের ইচ্ছাতেই হয়েছে এবং সেটা অজানা ছিল ভরতের। ওই সেই জন্য এখানে বলছেন ইতি শ্রুত্বা গুরোর বাক্যম ভরতও বিস্ময়ান্বিত, তিনি বিস্মিত হয়েছেন। কেন? এটা অস্বাভাবিক, কোনো মতেই তিনি জানতেন না, আগে একেবারেই টের পাননি তিনি যেই সব দৈব নির্দিষ্ট সব কিছু। তাই বলছেন বিস্ময়ান্বিত গত্বা সমীপং রামস্য বিস্ময় উৎফুল্ললোচনঃ।
মানে তিনি নিশ্চিত হলেন যে রামচন্দ্র অযোধ্যায় যাবেন। কাজেই তিনি আনন্দিত হলেন, যেমন তিনি বিস্মিত হলেন যে এরকম কিছু দৈব পরিকল্পনা আছে জেনে আবার সঙ্গে সঙ্গে রামচন্দ্র আবার ফিরে যাবেন, অযোধ্যায় ফিরে যাবেন রাবণ বধ করে। তো সেটা শুনে তিনি আবার বিস্মিত হলেন। তাই বিস্ময় উৎফুল্ল লোচন, বিস্ময়েন উৎফুল্লম লোচন যুগলম ইয়স্য স, বিস্ময়েন উৎফুল্লে লোচনে ইয়স্য, এরকম সমাস হয়। তাহলে গত্বা সমীপং রামস্য বিস্ময় উৎফুল্ল লোচন পাদুকে দেহি রাজেন্দ্র রাজ্যায় তব পূজিতে তয়োসেবাং করোম্যহম यावदागमनं तव। रामचन्द्रं प्रति स प्रार्थनां कृतवान् भरतः। इदानीं तु तेन परिज्ञातं यत् रामचन्द्रस्य वनगमनं तु अचिरं न भविष्यति। रामरावणयोर्युद्धं भाविनी काले यदा भविष्यति तदनन्तरम् एव तस्य अयोध्या प्रत्यागमनं भविष्यति। एतत्तु महर्षि मुखात् स श्रुतवान्। इदानीं किं कर्तव्यं, गुरुवचनम् अनुसृत्य अयोध्या प्रत्यावर्तनं विधेयम्। तो काजेई तिनि चले एलेन रामेर काछे, एसे तार काछे तार पादुका प्रार्थना करलेन। पादुकाके सेई अयोध्या सिंहासने बसिए तिनि राज्य परिचालना करबेन। ताई बोलছেন पादुके देहि राजेन्द्र, राजसु इंद्र श्रेष्ठ एव, इंद्र शब्दस्य श्रेष्ठार्थे एव प्रयोगः प्रायेण भवति, न तु सर्वदा देवराज इत्यर्थे। इंद्रस्तु देवराज एव, देवमुख्य एव, परन्तु अत्र यथा राजेन्द्र इति इंद्र शब्दस्य प्रयोगः ततु न देवराज इत्यर्थे परन्तु श्रेष्ठार्थे। राजसु अयमेव श्रेष्ठः, यत् साक्षात् परमेश्वरः एव पृथिवीपतिः परमेश्वरः एव अयोध्या नरपतिः सन् अवतीर्णो अभूत् जगति तले पृथिव्याम्। अतएव स एव श्रेष्ठ राजा, यतस्य वस्तुगत्या पृथिवीपतिः एव, अतएव स एव श्रेष्ठ राजा स्यात् धरणीतले। अतः सम्यक् अथ संयोधनं कृतवान्, संबोधनं कृतवान् राजेन्द्र इति। पादुके देहि, पादुकाजुगलं देहि, पादुके इति द्विवचने, पादुके देहि राजेन्द्र राज्याय तब पूजिते, राज्याय राज्य परिपालनार्थम। पादुकाजुगलम एव रामचन्द्रस्य प्रतिनिधित्वं भजिष्यतः। अथ राज्याय तब पूजिते तयोः सेवां करोम्यहं यावदागमनं तव। तयोः इत्युक्ते पादुका युगलस्य सेवां करोम्यहं, स तु प्रतिजानाति स भरतः। तयोः सेवां करोम्यहं करोम्येव यावदागमनं तव। तव प्रत्यागमन कालपर्यन्तं पादुकाजुगलस्य एव तत्र सेवामहं करिष्यामि। इत्युक्त्वा पादुके दिव्ये योजयामास पादयोः रामस्य ते ददौ रामो भरतायाति भक्तितः। इत्युक्त्वा पादुके दिव्ये योजयामास पादयोः रामस्य। इत्युक्त्वा भरतः एवं वचनम् उक्त्वा, एतादृशं वचनम् उक्त्वा तयोः सेवां करोम्यहं, पादुकाजुगलस्य सेवामहं करिष्यामि तव अयोध्या प्रत्यागमनं यावत् पूर्वपर्यन्तम्। एतत् यत् भरतः उक्तवान्, तदनन्तरं पादुके दिव्ये, दिव्ये पादुके रामस्य पादयोः योजयामास। रामेर पादयुगले पादयोः द्विवचने योजयामास। कः
भरतः रामस्य पादयोः दिव्ये पादुके योजयामास। দুটো পা কাজেই পাদুকা যুগল পরিয়ে দিলেন, যোজন করলেন মানে পরিয়ে দিলেন। পরিধাপিতবান স ভরতঃ তে দদৌ রামো ভরতায়া অতিভক্তিতঃ। ते ते इत्युक्ते पादुकाजुगलं रामो ददौ भरताय भरताय ददौ अतिभक्तितः। यतः भरत आसीत् रामचन्द्रं प्रति अतिशयितो भक्तिमान्। अतएव भरतस्य एतादृशीं भक्तिं संलक्ष्य रामचन्द्रः भरतस्य प्रार्थनां स्वीकृतवान्। भरत ताके पादुका दुटो परिये दिलेन, तिनिও সেই पादुका दुटो भरतेर हाथे तुले दिलेन। এই ভক্তি, এই ভক্তির জয়গান। যদি ভক্তি, আন্তরিক ভক্তি, অকপট ভক্তি থাকে তাহলে ভগবান সেই অকপট ভক্তি বোঝেন এবং সেই ভক্তকে কৃপা করে থাকেন, যেমন ভরতকে তিনি করলেন। নয়তো সাধারণত যা আগে বশিষ্ঠ বলেছেন, তুমি অযোধ্যায় ফিরে যাও, ফিরে গিয়ে রাজকার্য পরিচালনা করো। রাম যখন সীতা এবং লক্ষ্মণকে নিয়ে রাবণ বধের পর যাবেন, তারপর তিনি অযোধ্যার সিংহাসনে বসবেন। কিন্তু তার এই যে ভরতের রামচন্দ্রের প্রতি যে গভীর শ্রদ্ধা, গভীর ভক্তি, সেটি দেখে তিনি অত্যন্ত আনন্দিত হয়েছিলেন। সেজন্য যখন দিব্য পাদুকা তাকে পরিয়ে দিয়েছিলেন, ভরত সেটি তিনি মেনে নিয়েছিলেন, স্বীকার করেছিলেন এবং নিজের হাতে, এখানে যা পাওয়া যাচ্ছে, তে দদৌ রাম, তাকে যোজন করেছিলেন মানে পরিয়ে দিয়েছিলেন ভরত রামচন্দ্রের চরণযুগলে। আর রামচন্দ্র তে দদৌ, সে দুটোকে দিয়েছিলেন, তার হাতে তুলে দিয়েছিলেন ভরতায় ভরতায় দদৌ। গৃহীত্বা পাদুকে দিব্যে ভরতো রত্নভূষিতে রামং পুনঃ পরিক্রম্য প্রণনাম পুনঃ পুনঃ। গৃহীত্বা পাদুকে দিব্যে, पादुका जुगलम दिव्ये पादुके, तो द्विवचने यत पादुका जुगलमेव अत्र। भरतो रत्नभूषिते, रत्नभूषिते पादुके, यतः पूर्वमुक्तं दिव्ये पादुके योजयामास। दिव्य इत्युक्ते रत्नभूषितमत्र यत् प्राप्तमेव उक्तमेव। रामचन्द्रस्य पादुकाजुगलं, रामचन्द्रस्य पादस्पृष्टं पादुकाजुगलम्, अतएव दिव्यमेव। यतः श्रीरामचन्द्रः साक्षात् परमेश्वरः भगवान्, अतएव तत्पादस्पृष्टं पादुकाजुगलमपि तथैव स्यात्। अतएव दिव्यं पादुकाजुगलम् अत्र उक्तं, पुनरपि रत्नभूषितं तत्पादुकाजुगलं। रत्नभूषितम् अस्माभिः तु ज्ञातमेव काष्ठपादुकाजुगलम्। काष्ठपादुका মানে খড়ম যাকে বলে সেটাই তো আমরা জানি। তো এখানে সেরকম আর কিছু নেই, শুধু পাদুকা যুগল রয়েছে, রত্নভূষিত এবং দিব্য। তো গৃহীত্বা পাদুকে দিব্যে ভরতো রত্নভূষিতে রামং পুনঃ পরিক্রম্য প্রণনাম পুনঃ পুনঃ। বারম্বারं प्रणाम निवेदन कृतवान् तस्य रामचन्द्रं प्रति भक्तिं प्रकटयितुं तथा रामचन्द्रं प्रति तस्य श्रद्धां प्रकटयितुं कृतज्ञतां प्रकटयितुम् एव पुनः पुनः प्रणनाम तथा परिक्रम्य। परिक्रमेण किं संसूच्यते, एतदेव संसूचितं भवति यत् स एव परः, स एव महान्, स एव परमेश्वरः। अतएव देवपूजायाम् अस्माभिः परिक्रमा क्रियते, यतः स सर्वव्यापकः। अतएव तस्य परिक्रमणेन भगवतः एव या सृष्टिः, सृष्टिरपि परिक्रमणं भवति। अतएव परिक्रमा क्रियते।
अस्माकं शास्त्रेषु एतदुपदिष्टम् अस्ति देवपरिक्रमा विधातव्या। यत् देवः सर्वमयः अतएव तस्य परिक्रमणेन सर्वपरिक्रमणं भवति, तस्य सर्वत्रैव विभूतिः प्रकाशते यथा गीतायाम् अस्ति। अतः भरतोऽपि तदेव कृतवान्। पुनः परिक्रमणं पुनः भरतं पुनराहेदं भक्त्या गद्गदया गिरा नवपञ्च समान्ते तु प्रथमे दिवसे यदि नागमिष्यसि चेत् राम प्रविश्यामि महानलम्। भरतं पुनराहेदं भक्त्या गद्गदया गिरा नवपञ्च समान्ते नवाधिक पंच अथवा नव तथा पंच इत्युक्ते आहत्य चतुर्दश। सम इत्युक्ते वर्षाणि, वर्षान्ते 14 वर्षान्ते तु प्रथमे दिवसे यदि, प्रथमे दिवसे यतः प्रतिज्ञातम् एव रामचंद्रेण यत् वनवासकाल समाप्तौ रावणवधादनन्तरं प्रत्यागमनं भविष्यति रामचन्द्रस्य अयोध्यां प्रति तथा सीतादेव्याः तथा लक्ष्मणस्य। तदेव संस्मरन् स भरतः कथयति नवपञ्च समान्ते इत्युक्ते 14 वर्षान्ते प्रथमे दिवसे यदि नागमिष्यसि चेद् राम प्रविश्यामि महानलम्। रामचन्द्रं प्रति तस्य भक्तिः अनुरागः एव अत्र प्रकटितं। स कथयति यदि प्रथमे दिवसे 14 वर्षाणाम् अवसाने प्रथमे दिवसे यदि स अयोध्यां न प्रत्यागमिष्यसि तदा महानलं प्रविश्यामि। भरतो ब्रूते यत् मम अहम प्राणत्यागं करिष्यामि, आत्माहुतिम् आत्मबलिदानं एव दास्यामि। एतेन रामचन्द्रं प्रति तस्य भक्त्यतिशयः भक्त्यातिरेकः एव प्रकटितः। रामचन्द्रेर प्रति तार जे भक्ति गभीर श्रद्धा सेटाई किन्तु एखाने प्रकाशित हयेछे। তিনি বলছেন যে 14 বছর পার হলে পর তার ঠিক প্রথম দিনে যদি তিনি সেখানে না যান তাহলে কি করবেন? মহানলম প্রবিশ্যামি, এই মহানলে প্রবেশ করব, অর্থাৎ আমি প্রাণ ত্যাগ করব, আত্মাহুতি দেব। বাঢ়মিত্যেব তং রামো ভরতং সন্ন্যবর্তয়ৎ। বাঢ়মিত্যেব তং রাম ভরতং সন্ন্যবর্তয়ৎ। अत्र भरतं रामवचनम् एव रामचन्द्रः भरतवचनम् एव स्वीकृतवान्। बाढम् इत्युक्ते अथ किम्, अवश्यमेव तव वचनस्य अनुपालनं करिष्यामि एतदेव ब्रूते स भरतः। तं रामो भरतं सन्न्यवर्तयत्। तं भरतं राम सन्न्यवर्तयत्, तस्य प्रत्यागमनम् एव निश्चितवान्। यथा भरतः सर्वैः सह अयोध्यां प्रति प्रत्यागमनं कुर्यात् तत्तु निश्चितवान् अयं रामचन्द्रः। ससैन्यः सवशिष्टश्च शत्रुघ्नसहितः सुधि मातृवीर मन्त्रिवीर सार्धं गमनाय उपचक्रमे। गमनाय उपचक्रमे गमनस्य उपक्रमं कृतवान्, प्रारम्भं कृतवान्। उपक्रम इत्युक्ते आरम्भः। न केवलं भरतः तत्र समागतवान् परन्तु भरतेन सह अन्ये बहवः एव अयोध्यातः अत्र समागतवन्तः। अतएव सर्वैः सह प्रत्यागमनस्य उपक्रमं स कृतवान्। अत्र के तेन सह समागतवन्तः तथा के तेन सह प्रत्यागमनं करिष्यन्ति संक्षेपेण एतदेव उक्तम्। कारादास संगे एसेछिलेन बोलছেন ससैन्य सवशिष्टश्च शत्रुघ्नसहितः सुधि। सुधि इत्युक्ते भरतः
সুশোভনং ধীর মতির্যস্য। কেন তাকে সুধী বলা হলো? যেহেতু তার মতি হচ্ছে সুন্দর। কেন সুন্দর? যেহেতু যখন তিনি বারবার তাকে অনুরোধ জানাচ্ছিলেন, রামচন্দ্রকে আগ্রহ প্রকাশ করছিলেন তিনি যাতে ফিরে যান অযোধ্যাতে, তখন বশিষ্ঠ তাকে বুঝিয়ে বললেন যে এর পেছনে রয়েছে দৈব কোনো উদ্দেশ্য, এবং কোনো উদ্দেশ্য নয়, স্পষ্ট ভাষাতে তিনি বললেন যে রাবণ বধ করতে হবে, এবং রাবণ বধের জন্যেই তিনি দেহ ধারণ করেছেন। সঙ্গে সীতা এসেছেন, লক্ষ্মণ এসেছেন এবং অন্যান্যরা এসেছেন। কাজে সেই উদ্দেশ্য সিদ্ধির জন্যই তার বনবাসে আসা। কইকেয়ী তাকে কটু কথা বলেছেন, এটা ঠিক, বা কইকেয়ীকে ভরত কটু কথা বলেছেন, কিন্তু সেগুলো আর ধর্তব্যের মধ্যে আনার কোনো প্রয়োজন নেই, কারণ দৈব সর্বং দৈবকৃতম এই কথা বলেছেন, দেবকৃতম এরকম বলেছেন। কাজেই বুঝে নিলেন ভরত রামচন্দ্রের যে অবতরণ, তার যে বনবাসী হওয়া, সেগুলোর পেছনে যে ঈশ্বরের নিগূঢ় উদ্দেশ্য রয়েছে, সেটি যখন বশিষ্ঠের কথা থেকে বুঝতে পারলেন, তখন তিনি কিন্তু আর দ্বিরুক্তি করেননি, সঙ্গে সঙ্গে মেনে নিলেন। সেটাই এখানে সুধী এই বিশেষণে বুঝিয়ে দিচ্ছেন। যদি তিনি সেরকম না হতেন তাহলে আবার বারবার পীড়াপিড়ি করতেন, কিন্তু তা তিনি করেননি। তাই বলছেন শত্রুঘ্ন সহিত সুধী, এবং রামচন্দ্রের প্রতি তার যে গভীর ভক্তি শ্রদ্ধা, যে রামচন্দ্র ঠিক আছে গেলেন না, কিন্তু রামচন্দ্রের দিব্য পাদুকা তিনি সিংহাসনে বসিয়ে তারই প্রতিনিধি হয়ে, মানে রামচন্দ্রই রাজা, তিনি শুধুমাত্র প্রতিনিধি, সেই জন্য রামচন্দ্রের প্রতি তার যে আনুগত্য সেটি কিন্তু প্রকাশিত হয়েছে। সেই জন্যই বললেন সুধী, শত্রুঘ্ন সহিত সুধী, এবং সঙ্গে কারা গেলেন? মাতৃবিহ মন্ত্রীবিহ সার্ধং গমনায় উপচক্রমে। তার সঙ্গে সবাই এসেছিলেন, আর মন্ত্রীরা এসেছিলেন, আর সৈন্য টৈন্য তো সবাই এসেছিলেন। এই সসৈন্য সবশিষ্ট শত্রুঘ্ন সহিত সবাই অযোধ্যা থেকে এসেছিলেন। তো সবার সঙ্গে তিনি আবার ফিরে যাওয়ার উপক্রম করলেন। কৈকেয়ী রামমেকান্তে শ্রবণ নেত্রজলাকুলা প্রাঞ্জলি প্রাহ হে রাম তব রাজ্য বিঘাতনম কৃতং ময়া দুষ্ট ধিয়া মায়ামোহিত চেতসা সমস্বম দৌরাত্ম্যং সমাসারা হি সাধবঃ। ইদানীম তু কৈকেয়ী রামচন্দ্রং প্রতি क्षमा प्रार्थना कुरुते। सा कथयति कैकेयी राममेकान्ते श्रवन्नेत्रजलाकुला। अत्र कैकेय्या विशेषणं श्रवन्नेत्रजलाकुला। स्खलन नेत्र जलेन आकुला व्याकुलिता आसीत् सा कैकेयी। तार चोख थेके अश्रु स्खलन होच्छे, আর সেই নেত্রজলে আকুল তিনি হয়েছেন। চোখ থেকে যদি জলের ধারা, অশ্রুধারা একটানা বইতে থাকে, ধারা মানেই একটানা প্রবাহ, তাতে ব্যাকুলিত হওয়া, তিনি যে অত্যন্ত ব্যাকুল, তার যে অন্তর একেবারে ব্যাকুল হয়েছে, সেটি স্পষ্ট প্রকাশিত হয়েছে। তাই বলছেন শ্রবণ নেত্রজলা আকুলা কৈকেয়ী রামম একান্তে প্রাহ। एकान्ते सर्वे तु गमनाय उपक्रमं कृतवन्तः, अतः रामस्य समीपं तदानीं कोऽपि नासीत्। अतः एकाकिनी सा कैकेयी रामं प्रति एतद् उक्तवती। कथं? प्राञ्जलिः। रामचन्द्रस्य तस्य पुत्रस्थानीयः, रामचन्द्रः तस्य पुत्रस्थानीयः, परन्तु सा अपगतवती रामचन्द्रस्य प्रकृतं स्वरूपं। साक्षात् स परमेश्वरः ईश्वरकार्य विधानार्थम ईश्वरकार्य सम्पादनार्थम एव स अवतीर्ण जगती तले।
एतत् परिज्ञातवती सा कैकेयी। अतः कृताञ्जलि प्राह। किं प्राह किम् उक्तवती? हे राम तव राज्य विघातनं कृतं मया दुष्टधिया। दुष्टधिया मया तव राज्य विघातनं मया कृतं। तव राज्य विघातनम् इत्युक्ते त्वं यथा अयोध्या नरपतिः न स्यात् तदर्थम् एव मया चेष्टा कृता। दशरथं प्रति अहमेव निर्बन्धं कृतवती यत् रामचन्द्रस्य यौवराज्याभिषेकः श्वः भविष्यति तन्मास्तु। अयोध्या भरतस्य एव यौवराज्याभिषेको भविष्यति, रामचन्द्रस्य वनगमनं भविष्यति। एतद्यत् कैकेय्या उक्तं तेन किं सूचितं? सा आसीत् दुष्टधिः। सा कैकेयी स्वयमेव स्वीकरोति। सा कथयति कृतं राज्यविघातनं दुष्टधिया माया मोहितचेतसा मया। तस्य विशेषणमत्र प्रदत्तं दुष्टधि। दुष्टाधीर्यस्य दुष्टधि तथा माया मोहितचेतसा। तस्य पुनरपि विशेषणं माया मोहितचेतसा मया। स कैकेयी आसीत् माया मोहितचेता। यतः सा तु तदानीं न अवगतवती यत् रामचन्द्रः एव अयोध्यायाः नरपतिः भवितुमर्हति। यतः स साक्षात् परमेश्वरः, परमेश्वरः पृथिवीपालकः। अतएव स एव अयोध्या नरपतिः भवितुं योग्यपात्रम्। परन्तु भरतः पुत्रस्नेहान्धा आसीत्। अतएव तस्य चेतः तस्य मनः तस्या चेतस्तस्या मनः मायया पुत्रस्नेहेन आच्छन्नम् आसीत्। अतः अत्र सा स्वयं कथयति माया मोहितचेतसा मया दुष्टधिया एतत् सर्वं कृतम्। अतः सा इदानीं क्षमां याचते। কাজে এখানে তিনি নিজেই তার কথা বলছেন যে ময়া দুষ্টদিয়া মায়া মোহিত চেতসা এতৎ সকলং কৃতম কিং কৃতম রাজ্য বিঘাতনম। রামচন্দ্র রাজা হবেন, কিন্তু রামচন্দ্রের স্বরূপ তিনি জানতেন না। আর শুধু জানতেন না তাই নয়, এই পুত্রস্নেহে তিনি অন্ধ হয়েছিলেন এবং নিজেই এই কথা এখন স্বীকার করছেন। তাই বলছেন মায়া মোহিত চেতসা দুষ্ট ধিয়া। এই যে স্বার্থ বুদ্ধি, সেটি দুষ্ট বুদ্ধি মানে স্বার্থ বুদ্ধি। স্বার্থ প্রণোদিত হয়ে তিনি তার এই যে প্রতিশ্রুতি স্মরণ করিয়ে দিলেন দশরথকে। আপনি প্রতিশ্রুতি দিয়েছিলেন, এখন আমি সেই আপনার প্রতিশ্রুতি অনুযায়ী এইগুলো চাচ্ছি। অযোধ্যার যুবরাজ হবেন ভরত এবং রামচন্দ্র বনবাসী হবেন 14 বছরের জন্যে। তাই বলছেন দুষ্ট দিয়া মায়া মোহিত চেতসা রাজ্য বিঘাতনং তব, মানে তোমার রাজ্য বিঘাতন, অর্থাৎ তুমি যাতে রাজা না হও, রাজত্ব প্রাপ্তি যাতে তোমার না হয়, সেটি আমি করেছিলাম। তাই বলছেন মম দৌরাত্ম্যং সমস্ব, আমার এই যে দুর্বুদ্ধি সেটি ক্ষমা করো, কারণ সেটি আমার স্বার্থ প্রণোদিত হয়ে আমি করেছিলাম, স্বার্থান্ধ হয়ে আমি এই কাজ করেছিলাম। তাই বলছেন ক্ষমস্ব, আর সঙ্গে সঙ্গে স্মরণ করিয়ে দিচ্ছেন ক্ষমা সারাহি সাধব, ক্ষমা এব সারম ইয়েষাম। ক্ষমাই হচ্ছে যে সার, সার মানে হচ্ছে তাদের প্রকৃত মানসিক স্থিতি। প্রকৃত মানসিক স্থিতি হচ্ছে তারা সার। তারা বিশেষ করে রামচন্দ্রের ক্ষেত্রে বলছেন, রামচন্দ্র তিনি রাজা,
তিনি পৃথিবীর অধিপতি, অযোধ্যার অধিপতি যেমন হবেন, আবার পৃথিবীর অধিপতি তিনি। তো রাজার কি কর্তব্য? দুষ্টের দণ্ডবিধান, প্রশাসন অত্যন্ত গুরুত্বপূর্ণ, এবং প্রশাসনের মধ্যে দুষ্টের দমন করতেই হয়। শিষ্টের পালন যেমন প্রয়োজন, দুষ্টের দমনও প্রয়োজন। এই দুষ্টের দমন করতে গেলে অনেক সময় কঠোর সিদ্ধান্ত নিতে হয়, কিন্তু অন্তরে তারা কিন্তু জানেন যে তারা যদিও দুষ্টের দমন করছেন, শাস্তি বিধান করছেন, কিন্তু যাদের শাস্তি বিধান করছেন তারা তার প্রজা। রামচন্দ্র সাক্ষাৎ পরমেশ্বর, তিনি জানেন যে এরা তার অংশভূত। কাজেই এখানে যেন স্মরণ করিয়ে দিচ্ছেন কৈকেয়ী, ক্ষমা সারা হি সাধব, ক্ষমা এব সারম অন্তর্গুহিত ভাব ইয়ে শান্তে সমাসারা। সতু স্বয়ং পরমেশ্বর, অতএব সদ্বুদ্ধি সম্পন্ন সাধু অয়ম রামচন্দ্র। সমস্ব মম দৌরাত্ম্যং সমাসারা হি সাধব। यद्यपि अहम दुरात्मा, सो कैकेयी कथयति, परंतु त्वमसि साधु, त्वमसि परमेश्वर, अतएव क्षन्तुमर्हसि माम। त्वं साक्षात् विष्णुरव्यक्तः परमात्मा सनातन, माया मानुष रूपेण मोह्यस्य किलं जगत्, त्वयैव प्रेरितो लोकः कुरुते साध्व साधु वा, तदधीनमिदं विश्वम अस्वतंत्रं करोति किम। अथ पुनरपि भगवत तत्त्वम एव प्रकटीकरोति सा कैकेयी। তিনি পরমেশ্বরের যে তত্ত্ব, যেহেতু গ্রন্থের নামই হচ্ছে অধ্যাত্ম রামায়ণ, কাজী রামচন্দ্রের যে অধ্যাত্ম অর্থাৎ পরমেশ্বরের স্বরূপ, সেটি যেখানেই সুযোগ পেয়েছেন অধ্যাত্ম রামায়ণে সেই বিষয়টা প্রকটিত হয়েছে, স্পষ্টভাবে তুলে ধরা হয়েছে। তাই আবার বলছেন, ত্বং সাক্ষাৎ বিষ্ণুর অব্যক্ত, সাক্ষাৎ বিষ্ণু, তুমি সাক্ষাৎ আমাদের কাছে মানুষ রূপে অবতীর্ণ হয়েছ, কিন্তু তুমি বিষ্ণু এবং অব্যক্ত। ব্যক্ত মানে প্রকাশিত। যদেব ব্যক্তম তত্তু প্রমাণৈর্জ্ঞায়তে, यथा पुस्तकमेतत् मम पुरतः विद्यते, चक्षुर्व्याम एव पुस्तकदर्शनं मम भवति, पुस्तकं तु प्रत्यक्षं, चक्षुर्द्वारा पुस्तकस्य यद्ज्ञानं भवति प्रमाज्ञानं यथार्थज्ञानं भवति, चक्षुर्जुगलं तु अत्र प्रमाणम्। एवं सन्ति षट्प्रमाणानि केषाञ्चिन्नये प्रमाणानि अष्टौ अथवा चतुर्दश, केषाञ्चिन्नये तु एकमेव प्रमाणं, केषाञ्चिन्नये प्रमाणजुगलमेव केवलं, केषाञ्चिन्नये प्रमाणानि त्रीणि, अन्येषां नये तु प्रमाणानि चत्वारि। एवं सन्ति वैमत्यं शास्त्रकारेषु। परन्तु यद्यपि नैकानि प्रमाणानि सन्ति, परंतु केनापि प्रमाणेन परमेश्वरस्य स्वरूपं केनापि ज्ञातुं न शक्यते। अस्मात् धेतोः अत्र उक्तम् अव्यक्त इति। तस्य व्यक्तम् इत्युक्ते व्यक्तिः प्रकाशः न कथमपि प्रमाणेन केनापि प्रमाणेन भवितुमर्हति। प्रमाण, এই প্রমাণ দর্শন শাস্ত্রে অত্যন্ত গুরুত্বপূর্ণ একটা বিষয়। কারণ জ্ঞান, দর্শনশাস্ত্র জ্ঞান নিয়ে আলোচনা করে। জ্ঞান মানে যথার্থ জ্ঞান। মিথ্যা জ্ঞান নিয়েও আলোচনা করেন, মিথ্যা জ্ঞান কি, কিন্তু জ্ঞান মানেই হচ্ছে যথার্থ জ্ঞান, সেটাই সাধারণ দৃষ্টিভঙ্গি। তো সেই জ্ঞানের উপায়, কত রকম জ্ঞান, জ্ঞানের উপায় কি, সেই নিয়ে বিস্তর আলোচনা রয়েছে দর্শনশাস্ত্রে। কিন্তু শাস্ত্রকারদের মধ্যে মতপার্থক্য রয়েছে। কেউ বলেন 2, কেউ বলেন 1, কেউ বলেন 3, 4, এরকম সংখ্যা কম বেশি রয়েছে। অতগুলো প্রমাণ দিয়ে ওই প্রমা বা যথার্থ জ্ঞান, জ্ঞানটা শুদ্ধ কি করে আমরা আহরণ করতে পারি? কারণ জ্ঞান যদি অশুদ্ধ হয়
ভ্রান্তিমূলক হয়, তাহলে সেই জ্ঞান নিষ্ফল, কোনো কাজে লাগবে না। মিথ্যা জ্ঞান জ্ঞানই নয়, জ্ঞানপদবাচ্য নয়। সেই জন্য জ্ঞান, জ্ঞানের স্বরূপ, জ্ঞানের উপায়, প্রমাণ ইত্যাদি নিয়ে দর্শনশাস্ত্রে আলোচনা রয়েছে। কিন্তু জ্ঞানের যে বিষয়, যাকে জানবার জন্যে এত সব প্রমাণ, সেই প্রমাণগুলো কোনো প্রমাণই তাকে প্রকাশ করতে পারে না। কাজেই তাকে বলেছেন অব্যক্ত। অব্যক্ত সাধারণ দৃষ্টিতে ইন্দ্রিয়ের অগোচর সেরকম বলা হয়, কিন্তু সাক্ষাৎ তিনি কৈকেয়ীর সামনে উপস্থিত, তাই বলছেন সাক্ষাৎ বিষ্ণুর। যদিও তিনি সাধারণ মানুষ হয়ে উপস্থিত হয়েছেন, কিন্তু তিনি সাক্ষাৎ পরমেশ্বর। কিন্তু তাকে জানবার বিভিন্ন উপায় থাকলেও, বিভিন্ন প্রমাণ থাকলেও, কোনো প্রমাণই তিনি জ্ঞাত হন না। আমরা চেষ্টা করি জানবার, গ্রন্থাদি পাঠ করি, অথবা যারা ততো জ্ঞাত্বা বিশতে তদনন্তরম, গীতায় ভগবান নিজেই বলেছেন তত্ত্বতো জ্ঞাত্বা, তাকে তত্ত্বত জেনে তার মধ্যে প্রবেশ করলেও স্বামীজি যেমন ঠাকুরের সম্বন্ধে বলেছেন, তার ভাবে রীতি করা যায় না। কাজে বস্তুতপক্ষে তিনি যতই মহান সাধক হন, তার স্বরূপকে, ভগবানের প্রকৃত স্বরূপকে উপলব্ধির সীমানার মধ্যে নিয়ে আসা যায় না। সেই জন্য এখানে কৈকেয়ী বলছেন তিনি হচ্ছেন অব্যক্ত পরমাত্মা, সদাভব সনাতন। তিনি চিরন্তন, মানুষ হয়ে এসেছেন, দশরথনন্দন হয়ে এসেছেন, কিন্তু তিনি চিরন্তন। অর্থাৎ কি ইঙ্গিতে বললেন, তার এই যে জন্ম, তার একসময় দেহরক্ষা হবে, সেগুলো বাহ্যিক। প্রকৃতপক্ষে তিনি নিত্য বর্তমান, তাই সনাতন। আর পরমাত্মা, জীবাত্মা, পরমাত্মা এই ধরনের বিভাগ তো রয়েছে জানেন। যদিও বেদান্ত দৃষ্টিতে আত্মা একটি, কিন্তু তবুও পরমাত্মা এই শব্দের ব্যবহার রয়েছে। পরম আত্মা, আত্মা মানে যিনি সর্বত্র গামী, তাকেই বলে আত্মা। অত সাতত্যগমনে ইতি অত ধাতোঃ মনিন প্রত্যয়ে আত্মন শব্দস্য নিরুক্তির্ভবতি। আত্মশব্দকে আমরা এই অত ধাতু মানে যা সর্বত্র বিরাজমান, তিনি হচ্ছেন আত্মা। তাহলে আত্মা এবং পরমাত্মা এই দুটো আলাদা করার কোনো মানে হয় না। যিনি সর্বত্র আছেন তিনিই তো আত্মা। তাহলে আবার পরমাত্মা কেন বলা হলো? আমি স্বরূপত সর্বত্র বর্তমান, আপনারা সবাই স্বরূপত সর্বত্র বর্তমান, আমরা আত্মা। কিন্তু আমাদের এই যে সর্বত্র স্থিতি, সর্বত্র অস্তিত্ব, সেই সম্বন্ধে আমরা অবহিত নই। তিনি অবহিত, কাজেই তিনি পরম আত্মা। আর শুধু তাই নয়, বলা হয় তিনি কর্মফল বিধাতা। কাজেই তিনি পরমাত্মা। জীব কর্ম করছে, অনেকেই আছে ঈশ্বরে বিশ্বাসী নয়, কিন্তু তার কারোর প্রতি কোনো পক্ষপাত নেই। যে তার ভক্ত, যে তার বিদ্বেষী, অভক্ত, তাদেরও তিনি ফলদান করে থাকেন। কাজেই তিনি পরমাত্মা। তিনি জীবের নিয়ন্তা, জীবের কর্মফল বিধাতা, আর জীবের প্রতি অনুগ্রহশীল। এটি হচ্ছে তার পরমত্ব। আমি সর্বব্যাপক স্বরূপত, তিনিও সর্বব্যাপক, তবুও তাকে পরমাত্মা এইসব কারণেই শাস্ত্রকাররা বলে থাকেন। তো এই পর্যন্তই আজকে আলোচনা। ত্বং সাক্ষাৎ বিষ্ণুরব্যক্ত পরমাত্মা সনাতন মায়া মানুষ রূপেণ মোহয়স্য অখিলম জগৎ। অত্রৈব अस्माकं पाठविरामो भवतु। भगवान् श्रीरामचन्द्रः सर्वेषां कल्याणं विदधातु। ॐ रामाय रामचन्द्राय रामभद्राय वेधसे रघुनाथाय नाथाय सीतायाः पतये नमः।